এটা অতিকৈ শিহৰণকাৰী ভয়ংকৰ দৃশ্য দেখিলেই গাৰ নোম শিহৰি উঠিব আপোনালোকৰ। প্ৰচণ্ড ধুমুহাৰ পৰিপ্ৰেক্ষিতত প্ৰকাণ্ড গছ উভলি পৰিল চলন্ত এখন বাহনত। আবদ্ধ হৈ পৰিল চালক। ঘটনা নগৰবেৰাৰ। তো শিহৰণকাৰী এই ভয়ংকৰ খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। এই শিহৰণকাৰী খবৰটিৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰো মোৰ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত মণ্ডলপাৰাত শনিবাৰে সন্ধিয়া এক হুৱাদুৱা পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈ দৌৰা দৌৰি লাগে সকলোৰে মাজত। আৰক্ষীয়েও দৌৰা দৌৰি কৰা পৰিলক্ষিত হ'ল আৰু তাৰ মূলতে হৈছে যে প্ৰচণ্ড ধুমুহাৰ পৰিপ্ৰেক্ষিতত এডাল প্ৰকাণ্ড গছ উভালি চলন্ত বাহন এখনত পৰে, যাৰ পৰিপ্ৰেক্ষিততে এই হুৱাদুৱাৰ সৃষ্টি হয়। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এইসকল লোক জুম বান্ধি চাই থকা এইখন স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে সৰু চাৰিচকীয়া এখন বাহন, মালবাহী বাহন, আৰু এই বাহনখনৰ ওপৰতে চলন্ত অৱস্থাত প্ৰকাণ্ড গছ এডাল পৰি সন্মুখত এনেদৰে গছডাল বাগৰি পৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে যিগৰাকী চালক আছিল সেই চালকজন আবদ্ধ হৈ পৰে বহু সময় ধৰি। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এই দৃশ্যাংশ। এক শিহৰণকাৰী দৃশ্য বুলি ক'ব লাগিব, এক ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব। আৰু তাৰপিছতে তৎপৰ হৈ পৰা পৰিলক্ষিত হ'ল নগৰবেৰা আৰক্ষীক। নগৰবেৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত চালকজনক জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পুনৰবাৰ জনাইছোঁ, নগৰবেৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চালকজনক, আৰু চালকজনৰ নাম হৈছে ছফিউৰ আলী। পুনৰবাৰ জনাইছোঁ, চালকজনৰ নাম হৈছে ছফিউৰ আলী। আৰু ছফিউৰ আলীয়ে যোৱাকালি সন্ধিয়া আপোনালোকে সকলোৱে জানে যে কি হাৰত যোৱাকালি প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ পৰিছিল, ধাৰাসাৰ বৰষুণ। আৰু তেনে সময়তে ছফিউৰ আলী নামৰ এই চালকজনে গুৱাহাটীৰ পৰা তেওঁৰ যিহেতু মালবাহী এই বাহনখন, সেই মালবাহী বাহনখনত কিছু সামগ্ৰী কঢ়িয়াই লৈ আনি তেওঁ আনলোডিং কৰি যেতিয়া তেওঁ উভতি আহিছিল, তেনে সময়তে প্ৰচণ্ড ধুমুহা বলিবলৈ লয়, বৰষুণো হয়। তাৰ পৰিপ্ৰেক্ষিতত সেই স্থানত মণ্ডলপাৰাত প্ৰকাণ্ড গছ এডাল উভলি পৰে তেওঁৰ বাহনৰ সন্মুখ ভাগত, আৰু তাৰপিছতে তেওঁ আবদ্ধ হৈ পৰে। তাৰপিছতে হুৱাদুৱালৈকে সমগ্ৰ অঞ্চলটোতে আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু ধাৰাসাৰ বৰষুণৰ মাজতে আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা চলাই চালক ছফিউৰ আলীক যাতে জীৱনতে উদ্ধাৰ কৰিব পাৰি, আৰু অৱশেষত তেওঁলোকে ৰাইজৰ সহযোগত ধাৰাসাৰ বৰষুণৰ মাজতো এনেদৰে বাহনখনৰ ভিতৰত আবদ্ধ হৈ থকা চালক ছফিউৰ আলীক তেওঁলোকে জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বতাহত তুফান বতাহতে হ'ল গছ উভালি গৈছে, গছ উভালি পৰছে, গাড়ী হেঁচি ধৰিছে, মানুহ কেইজন আছে ভিতৰত? মানুহ এজন আছে বৰ্তমান, ড্ৰাইভাৰজন এতিয়া উদ্ধাৰ কাৰ্য চলি আছে একদম নিশ্চিতভাৱে। ঠাইখিনিৰ নাম কি? ঠাইখিনিৰ নাম নগৰবেৰা মণ্ডলপাৰা। ড্ৰাইভাৰজনৰ নাম কি? ড্ৰাইভাৰজনৰ নামটো এতিয়াও জনা নাই। কি নাম এখেতৰ? সুপিয়াৰ আলী। ক'ৰ পৰা আহি আছে? এই গুৱাহাটীৰ পৰা আহিছে, আহি ইয়াতে মাল আনলোড কৰিছে। কি গাড়ীখন কি গাড়ী? চুপ্ৰ গাড়ী। এতিয়া গছে হেঁচি ধৰিছে। গছে হেঁচি ধৰিছে। উদ্ধাৰ কাৰ্য চলি আছে এতিয়া। নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। আপোনালোকে মোৰ পিছফালে দেখি আছে এইখন কেইবা লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহন, আৰু এই ডাম্পাৰ বাহনখন আপোনালোকৰ হৈ যাব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত। এই ডাম্পাৰখনে নহয়, মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰাৰ সুযোগ পাব পাৰে এইখন 38 লাখ টকীয়া মূল্যৰ ষ্টাৰ বাছ। ইয়াৰ লগে লগে লাখ লাখ টকীয়া মূল্যৰ আছে কেইবাখনো সৰু চাৰিচকীয়া বাহন। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এই বাহনসমূহ। ইয়াৰ যি টিকটৰ মূল্য সেয়া হৈছে মাত্ৰ 100 টকা। আৰু আপোনালোকে যদি এই উপহাৰ যিখনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই খেলৰ যদি টিকট ক্ৰয় কৰিব বিচাৰে, তেন্তে স্ক্ৰীণত যিটো নম্বৰ আছে সেই দুটা নম্বৰ মোৰ হয়। আপোনালোকে আপোনালোকৰ নাম, জিলাৰ নাম তথা টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক।